আপোনালোকে বাৰু মৰ্নিঙত এনেকৈ মলিকা কোনে কোনে খায় বাৰু গৰম পানী। এয়া মই গৰম পানী খাব লৈছোঁ, মানে নৰ্মেল পানী। আৰু এইফালে চিয়া চিডছ তিয়াই থৈছিলোঁ ৰাতি, কিন্তু বেছিহে হ'ল পানী। বাট একো নাই, দিনটো খাই থাকোঁ যে সেইটো কাৰণে অলপ বেছিকৈহে কৰি ল'লোঁ, আৰু মানে পানী বেছি দিলোঁ। এতিয়া মই ইয়াতে অলপমান দি পিনে এইখিনি খাম আৰু ধুনীয়াকৈ, গোটেইখিনি নহয় আৰু দিনটো খাই থাকিম অলপ অলপকৈ, পানীতে আৰু মিক্স কৰি ল'লোঁ। তাৰপিছত এইখিনি এতিয়া ধুনীয়াকৈ থৈ দিওঁ, আৰু বেলেগ কিবা এটা মানে বনাব লাগিব, চাওঁ কি হয়। আৰু দিনটো হ'লে সেয়াই আৰু আজি দিনটো ইয়াৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। সকলোৱে চাবলৈ মন দিব, আশীৰ্বাদ কৰিব আগবাঢ়ি যাবলৈ। আৰু এতিয়া লৈছোঁ গৰম পানী, মানে এতিয়া আৰু বেছি হট ৱাটাৰ লৈছোঁ, আৰু এইফালে চিয়া চিডছ দি দিছোঁ, তাৰপিছত লেমন আৰু হানি, তেনেকৈ এতিয়া এইখিনি খাম। আৰু এয়া জুচ বনাই লৈছোঁ, এইখিনি এতিয়া ফ্ৰিজত থৈ দিম ঠাণ্ডা হ'বলৈ, যিহেতু গা ধুই আহি খাম ধুনীয়াকৈ। এইফালে ৱাটাৰমেলন জুচ দিছোঁ, আজি বিশেষ একো দিয়া নাই, অকল ৱাটাৰমেলনে বনাইছোঁ। ইয়াতে মই নিমখ চেনি একো এড কৰা নাই। তো মৰ্ণিঙত আজি এয়াই আৰু জুচ ল'ম এতিয়া। তাৰপিছত এতিয়া গাটো ধুবলৈ যাওঁ, আৰু এয়া গা চা ধুই মেলি ধূপ ধূনা জ্বলাই ধুনীয়াকৈ এতিয়া আকৌ এইফালে মানে যিহেতু মাটি কঁঠাল আনিছিলোঁ, মাটি কঁঠালটো মানে বেয়া হৈ থাকিলে দুটা। বেয়া মানে কি, খাবলৈ ইমান সোৱাদ নহয়, তো সেইকাৰণে ভাবিলোঁ পেলাইতো দিব নোৱাৰি, যিহেতু ইমান দাম, 100 টকা লৈছে দুটাত। তো সেয়া মই এতিয়া জুচ বনাই দিলোঁ, সেইকাৰণে পেলাবতো মন নাযায় কিনি অনা বস্তু। তো সেয়া মই একো টেষ্ট নাই মানে মাটি কঁঠালটো, তো সেয়া মই এনেকৈ খালোঁ আৰু চেনি তেনি একো এড কৰা নাই। আৰু এয়া দুপৰীয়া আজি থালখন, এইফালে দাইল আৰু অমিতা মানে কঁঠাল গুটি, তো তেনেকৈ বনাইছিলোঁ, আৰু আলু ইয়াত এড কৰা নাই। কুন্দুলি ভাজি আৰু এইফালে আমলেট এটা বনাই লৈছিলোঁ। আৰু কালি বৰালি মাছৰ অকণমান জোল আছিলে, মাছ এপিছো আছিলে সৰুকৈ, তো তেনেকৈ এক্সট্ৰাকৈ ইয়াত কাঢ়ি কিমান দি দিছোঁ। আৰু কিন্তু এয়া ভাত ঘৰৰ মানুহে খাব দেই, মই নাখাওঁ, যিহেতু মই এনেই থালখন ধুনীয়াকৈ ভিডিঅ' এটাই কৰিলোঁ, যিহেতু মই থালি সজাই বহুত ভাল পাওঁ, সেইটো কাৰণে আৰু লাগিলে নিৰামিষেই হওক বাৰু। তাৰপিছত এতিয়া আমি আহিছোঁ মোৰ এতিয়া চাৰ্টিফিকেটখন নিবলৈ, সেইদিনাখন নিয়া নহ'ল যিহেতু, ফাইনেলি চাৰ্টিফিকেটটো পালোঁ। আৰু এইফালে গাখীৰো আহিলে, গাখীৰ গৰম কৰি ল'লোঁ ধুনীয়াকৈ, পূৰা উতলি আছে, আৰু গাখীৰ একাপ খাব লাগিব এতিয়া, যিটো ৰাতিপুৱা অকল জুচেই খাই আছোঁ, একো খোৱাই নাই। আৰু ভাবিলোঁ গাখীৰ কাপ নাখাওঁ, এতিয়া কফিকে বনাই লওঁ। তো সেয়া কফি বনালোঁ, ইমান ধুনীয়া আহিছে কালাৰটো দেখিছেনে। কফি বনাই লৈছোঁ মোৰ কাৰণে ধুনীয়াকৈ। আৰু এতিয়া তাৰপিছত এয়া সাগুদানা ক্ষীৰ বনাইছোঁ, এইটো মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আগতেও কেইবাবাৰো, মই ৰেচিপিটো দিয়া নাই, মই একো এড কৰা নাই বিশেষ, অকল পানী, সাবুদানা আৰু গাখীৰ আৰু ড্ৰাই ফ্ৰুটছ দি দিছোঁ, ইমানেই। আৰু মই ঘি বাটাৰ একো এড কৰা নাই। আৰু এইফালে ভণ্টিহঁতে বনাইছে, এইফালে দেখিছেনে নুডলছ, হাক্কা নুডলছ বনাইছে, হোম মেড হেনো। আৰু এইফালে ফ্ৰাইড ৰাইচ বনাই লৈছে, মানে ৰেষ্টুৰেণ্ট ষ্টাইল দিয়ে হেনো। আৰু মোৰ কাৰণে এয়া জুচ, যিহেতু মই মাটি কঁঠালটো যে জুচ বনাই থৈ গৈছিলোঁ, এয়া ফ্ৰিজত থৈ দিছিলোঁ ঠাণ্ডা হ'বলৈ, এতিয়া খাইছোঁ। আৰু এইফালে মোৰ কাৰণে দুপৰীয়া এয়া লাঞ্চ বুলিয়ে ক'ব পাৰি, আৰু চালাড লৈছোঁ, এইফালে তিয়ঁহ আৰু আমলখি লৈছোঁ কাটি এটা। মোৰ দুপৰীয়া আজি থালখন এয়াই আৰু চালাড। সদায় ফ্ৰুটছ খাই আমনি লাগিছে, সেইকাৰণে জুচো বনাই লৈছোঁ, আৰু এনেকৈ কাটি লৈছোঁ। আৰু একেবাৰে ইভিনিঙত অলপ দি শুলোঁ, এইফালে এতিয়া উঠি মেলি ধুনীয়াকৈ আপেল এটা কাটি লৈছোঁ, তাৰপিছতে গ্ৰীণ টি লৈ লৈছোঁ আৰু ইভিনিঙত, যিহেতু ৰাতিপুৱা গ্ৰীণ টি খোৱা নাই। তাৰপিছত এতিয়া এইখিনি খাই লওঁ। আপোনালোকে ভাবে চাগে ন, এইজনী অকল গ্ৰীণ টিকে খাই থাকে, কফি খাই থাকে, কি কৰিব আৰু, হেবিটে হৈ গ'ল আৰু মোৰ এতিয়া। আৰু এইফালে চালাড বনাব লৈছোঁ, অমিতা, এইটো থাইলেণ্ডৰ পৰা মই এটা ভিডিঅ' চাইছিলোঁ, তো থাইলেণ্ডৰ হয়, আৰু মই অকণমান নিজেও কিবা এটা এড কৰি দিছোঁ, আৰু তো সেই তেনেকৈ। আৰু এইফালে এতিয়া মই অমিতাটো ধুনীয়াকৈ ৰুকি লৈছোঁ, আপোনালোকে যেনেকৈ ধৰণৰ মনৰ ইচ্ছামতে কাটি ল'ব পাৰে বা ৰুকি ল'ব পাৰে, মই এনেকৈ দীঘল দীঘলকৈ ৰুকি লৈছোঁ, ডাঙৰ ডাঙৰকৈ কাটি ল'লে খাব মন নাযায়। আৰু কেঁচা অমিতা খালে বহুত ভাল, আপোনালোকে গুগলত চাৰ্চ কৰি ল'ব, বহুত বেমাৰৰ কাৰণে ভাল। আৰু এইফালে গাজৰো অকণমান দি দিছোঁ, যিহেতু গাজৰটো নিদিব পাৰিলোঁ, এইটো অপশ্যনেল হয়, আপোনালোকে নিদিব পাৰিব, কিন্তু মই দিছোঁ। আৰু মই পিঁয়াজ চিয়াজ একো এড কৰা নাই দেই, ইয়াত তিয়ঁহ এড কৰা নাই, আৰু মগু, গোটা মগু কেইটামান দি দিছোঁ, দুটামান মটৰো দি দিছিলোঁ, এইটো অপশ্যনেল হয়। আৰু এইফালে ক'লা নিমখ, মানে মই যোনটো চেন্দা নিমখ খাওঁ সেইটো নিমখ দিছোঁ। এইফালে ইয়াত দেখিছেনে চেন্দা নিমখ অকণমান ইয়াতে মই এতিয়া দি দিম, যিহেতু টেষ্টটো মানে ভাল লাগিব আৰু খাই।
সকলোৱে খাব নোৱাৰে কিন্তু খাব পাৰিলে ভাল আৰু এইটো ৱেইট লছৰ কাৰণে একেবাৰে ভাল যিটো মোৰ ৱেইট লছৰ কাৰণে খোৱা নাই যিটো মোৰ ৱেইটটো ঠিকেই আছে কিন্তু মই এয়া ব্ৰতৰ কাৰণে এতিয়া খাবলগীয়া হৈছে কি খাম কি নাখাম ফ্ৰুটছ খায়ো আমনি লাগিছে তো তেনেকৈ চালাডে লৈ লৈছোঁ আৰু কেঁচা চব্জি তেনেকৈ মানে ৰেচিপিটো পালোঁ আৰু তো ভাবিলোঁ মই আজি এনেকৈ খাওঁ আৰু এয়া ওপৰতে লেমন জুচ অকণমান দি দিছোঁ ঢেৰ দিয়া নাই বাৰু অকণমান দিছোঁ এয়া দেখিছেনে এইখিনি থৈ দিছোঁ বাকীখিনি মই এতিয়া বেলেগকৈ গৰম পানী দি নেমু দি খাম আৰু বাদামটো নাই যিহেতু বাদামটো এইফালে অনৱাই ল'লোঁ বাদাম গাখীৰ এইফালে দৈ এইখিনি দৈ খতম হৈ গৈছিলে মোৰ যিহেতু মই এইবিলাকে খাওঁ আৰু এতিয়া মই বেলেগ একো খাব নোৱাৰোঁ আৰু এই ফ্ৰুটছো অনৱাই ল'লোঁ এইফালে আম এইবাৰ আম সৰহকৈ আনিছোঁ আপেল আৰু এইফালে কল তাৰপিছত এয়া নেমু ঢেৰ আছে ঘৰত যিহেতু বেয়াও হৈ যাব এতিয়া সেইকাৰণে আচাৰ এইফালে যোৰহাটৰ পৰা অনা নেমু আৰু এয়া জলকীয়া মোৰ দেখিছেনে কালেকশ্যন পূৰা ৰাখিছোঁ আৰু এইফালে বাঁহৰ গাজ অকণমান দি দিছিলোঁ বাঁহ গাজখিনি বেয়া হৈ থাকিলে বনাইছিলোঁ এতিয়া আকৌ আনি আকৌ বনাব লাগিব আৰু এইফালে মোৰ সৰু সৰু আচাৰ কালেকশ্যন এইখিনি আমৰ হয় দেই আম ৰুকি থোৱা আম আছিলে খাই খাই খতমেই হৈ গৈছে আৰু খতম হ'ব বুলি সৰহকৈ ভোট জলকীয়া দি দিছোঁ বাপেকে বোলো এইবাৰ আৰু চাওঁ কোনে পায় আৰু এয়া নেমু জুচ বনাই আছিলোঁ চাঞ্চতে ময়ো ডান্সটো মাৰি দিলোঁ মই এগিলাচ খাই ল'লোঁ তাৰপিছত বাদামটো ফ্ৰাই কৰি ল'লোঁ মই চেণ্ডা নিমখ দি পিনে যিহেতু মই ভজা বাদামটো নাখাওঁ মই ঘৰতে ভাজি লওঁ কেঁচা বাদামটো আনি মানে এইটো চেণ্ডা নিমখটো নিজে দি নিজে খাব পাৰোঁ আৰু এয়া মোৰ চালাড ৰেডি হৈ গ'ল বাদামৰ কাৰণে ৱেইট কৰি আছিলোঁ বাদামটো হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ বাদামটো অপশ্যনেল নিদিব পাৰিব কিন্তু মই ভাল লাগে কাৰণে দিছোঁ আৰু আমো কাটি ল'লোঁ এইফালে আকৌ কফি আৰু বাদাম এনেকৈ এক্সট্ৰাকৈ লৈ ল'লোঁ তো তেনেকৈ আৰু সেই তেনেকৈ আৰু কি ক'ম আৰু তাৰপিছত এয়া মিক্স ডাল আজি মই বনাইছিলোঁ এয়া লোভিয়া ৰাজমাহ মটৰ বুট ডাল সকলোখিনি মানে মিক্স ডাল এইফালে ইয়াতে অমিতা দি বনাইছোঁ মই তেল মানে পাঁচফোৰণ দিয়ে মাৰিছোঁ তো ঠিক আছে আজিলৈ আহিছোঁ বাই